অসমৰ ভিতৰত অন্যতম এখন পূজা মণ্ডপ হৈছে শিমলুগুৰিৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা আৰু য'ত দেখিবলৈ পাইছে কুঁহিপাতৰ আকাৰত তেওঁলোকে অতি সুন্দৰকৈ ইয়াতে শিমলুগুৰি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ জ্যোতি সংঘৰ সৌজন্যত তেওঁলোকে ইয়াত আৰম্ভ কৰিছে বা অনুষ্ঠিত কৰিছে। এয়া শিমলুগুৰি যি ৰেল ষ্টেচন, ৰেল জংচনৰ সন্মুখত এইদৰে কুঁহিপাত অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত আমি যি পঢ়িছিলোঁ কুঁহিপাতত যিমানসমূহ কবিতা পঢ়িছিলোঁ এই সকলোবোৰ ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত, অসমৰ জাতীয় সংগীত, ইয়াত লিখা আছে কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত। আৰু এইদৰে ফুল ফুলাৰ কথা, কবিতা হান মিহলি, পখিলা সকলোবোৰ কবিতা ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। প্ৰতিজন ব্যক্তিয়ে প্ৰাথমিক অৱস্থাত তেওঁলোকে কুঁহিপাত পঢ়িবলৈ পাইছিলে, ইয়াত থকা কবিতাসমূহ তেওঁলোকে পঢ়িবলৈ পাইছিলে। জেউতি এটা অতি গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় কবিতা, মোৰ নাম জেউতি কণ মোৰ ভাই। প্ৰতিজন আমাৰ অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই কুঁহিপাত পঢ়িছে আৰু এই অতীতক অৰ্থাৎ আমাৰ প্ৰাথমিক অৱস্থাৰ শিক্ষা ব্যৱস্থা কুঁহিপাতক ৰোমন্থন কৰি কুঁহিপাতক অতি সুন্দৰকৈ উপস্থাপন কৰি এই পূজা মণ্ডপ ইয়াত অতি সুন্দৰকৈ নিৰ্মাণ কৰি তেওঁলোকে আজি এইকেইটা দিনত দুৰ্গা পূজা উদযাপন কৰা দেখা গৈছে। আৰু এয়া হৈছে শিমলুগুৰি সাৰ্বজনীন দুৰ্গা পূজা জ্যোতি সংঘৰ সৌজন্যত। আৰু ইয়াত আমাৰ সাৰ্থক আমাৰ ভগৱান জুবিন গাৰ্গক এইদৰে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু সমান্তৰালভাৱে এইদৰে কুঁহিপাতৰ আকাৰত অতি সুন্দৰকৈ উপস্থাপন কৰি কুঁহিপাতক অতি সুন্দৰকৈ উপস্থাপন কৰি অসমৰ ভিতৰতে ব্যতিক্ৰমী ৰূপত এই পূজা মণ্ডপ অতি সুন্দৰকৈ নিৰ্মাণ কৰি ৰাইজক আকৰ্ষিত কৰাৰ লগতে তেওঁলোকে সাৰ্থক জুবিন গাৰ্গক স্মৰণ কৰি এইদৰে পূজা অৰ্চনাত ব্যস্ত হৈ পৰা দেখা গৈছে। এয়া শিমলুগুৰি নগৰৰ শিমলুগুৰি ৰেল জংচনৰ সন্মুখত তেওঁলোকে এইদৰে অতি সুন্দৰকৈ উদযাপন কৰিছে। আৰু এইখন 100 বছৰ ওপৰত হৈ গৈছে, পুৰণি পূজা বুলি ক'ব লাগিব। তেওঁলোকে আগতে ৰেলৱে কলনীৰ ভিতৰত ৰেলৱে ওচৰত পাতিছিল আৰু এইবাৰ ইয়াত পাতিছে। যি কি নহওক তেওঁলোকৰ যি উপস্থাপন শৈলী, এই শৈলী অতি সুন্দৰ।